Piha. CP wheelchair with commode. ছাত্ৰ-ছাত্ৰীসকলক আমন্ত্ৰণ কৰি অনা হৈছে যোৱা 13 আগষ্ট 2025 তাৰিখে এলিংপুৰ সহযোগত মেডিকেল কেম্প গাভৰু ব্লকৰ আণ্ডাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। তাত 71 ষ্টুডেণ্ট CP হুইলচেয়াৰ হুইলচেয়াৰ বুলেটৰ আৰু TLM কিট এনেকৈ 71 ষ্টুডেণ্টক চিনাক্তকৰণ কৰি পেলাই তেওঁলোকে সঁজুলি দিছে আৰু 9জন ষ্টুডেণ্টক হিয়াৰিং এইড দিছে। কিন্তু হিয়াৰিং এইড আজি বিলোৱা হোৱা নাই, কাৰণ হিয়াৰিং এইডৰ আমাক এজন স্পেচিয়েলিষ্ট মাতিব দিছে। গতিকে হিয়াৰিং এইডটো আমি পিছলৈকে এৰিছোঁ, ফাকুৱাৰ পিছলৈকে। আজি 71 ষ্টুডেণ্টক আমি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ শ্ৰদ্ধাৰ তেজপুৰ বিধানসভাৰ বিধায়ক মহোদয়ক আমি আমন্ত্ৰণ কৰিছোঁ। ADC ছাৰ, লগতে আমাৰ খণ্ড মিছন সমন্বয়ক নীলোজ্জ্বল ছাৰ আৰু BU ছাৰ, আমাৰ আইউ কম্পোনেণ্টৰ সকলো কৰ্মকৰ্তাৰ সহযোগত আজি মুকলি কৰিবলৈ অনুষ্ঠানটো আমাৰ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে মই আমাৰ আমন্ত্ৰিত অতিথি, লগতে আমাৰ গাভৰু শিক্ষা খণ্ডৰ BRP মহোদয়সকল, আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। এইখন হৈছে আমাৰ যোৱা 2025 চনৰ 13 আগষ্টত গাভৰু শিক্ষা খণ্ডৰ সৌজন্যত আইনকৰ দ্বাৰা এখন মেডিকেল কেম্প আমি অনুষ্ঠিত কৰিছিলোঁ, য'ত আমাৰ তেওঁলোকক যেতিয়া আমাৰ এজন মানুহে পৃথিৱীলৈ আহে, জন্ম লাভ কৰে, তেতিয়া কিছু সংখ্যক শিশুৱে এক বিশেষভাৱে জন্ম লাভ কৰে আৰু দিব্যাংগসকল সাধাৰণ শিশুসকলৰ দৰেই তেওঁলোকৰ অনুভৱ, তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ হেঁপাহ, তেওঁলোকৰ অনুভূতি সকলো অন্য সাধাৰণ শিশুসকলৰ দৰে কিছু ক্ষেত্ৰত তেখেতসকল বিশেষ। আমি তেওঁলোকক বিশেষ বুলি কৈ বেছি ভাল পাওঁ। আৰু দিব্যাংগটো এটা সুন্দৰ শব্দ, দিব্যাংগসকল, আৰু তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰি শিক্ষাৰ জীৱনত বিদ্যালয়ৰ মজিয়াত আৰু ভৱিষ্যত দিনবিলাকত সমাজৰ আগশাৰীৰ একোজন নাগৰিক হ'ব পাৰে, একোজন ভাল মানুহ হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে দিব্যাংগসকলৰ উন্নয়নৰ কাৰণে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আজিও গাভৰু শিক্ষাখণ্ডৰ অধীনৰ দিব্যাংগসকলৰ সুবিধাৰ কাৰণে তেওঁলোকৰ কিছু যিবিলাক সঁজুলি আছে সেইবিলাক বিতৰণ কৰা হ'ব। এই সভাখনত উপস্থিত কনচাৰ্ণ থাকিব লাগিব, তেওঁলোকক আমি বিশেষভাৱে চোৱা চিতা কৰিব লাগিব, যাতে তেওঁলোকে কোনো মুহূৰ্ততে জীৱনৰ অনুভৱ নকৰে যে আমি অন্য শিশুসকলতকৈ পৃথক। আপোনালোকে আজি দেখিবলৈ পাইছে যে আমাৰ এই অনুষ্ঠানভাগত আমাক গামোচাৰে তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন। সদায় আমি উৎসাহ যোগাব লাগিব, তেওঁলোকক অনুপ্ৰেৰণা যোগাব লাগিব, যাতে তেওঁলোকে খুব সুখী অনুভৱ কৰিছোঁ। মই তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক তাৰ চিমু দাস বুলি এগৰাকী মানুহৰ লেডী এগৰাকীৰ নাম শুনিছিলে, শুনিছেনে? চিমু দাস আজি বেছিদিন হোৱা নাই, কিছুদিন আগতে এগৰাকী লেডীৰ মহিলাৰ নাম আমি পাইছিলোঁ, চিমু দাস। কোনোবাই শুনিছেনে? মই শুনিছোঁ। কিন্তু এবিধ এনেকুৱা খেল হয় যি এই দিব্যাংগ শিশুসকল বা দিব্যাংগ ব্যক্তিসকলক লৈও খেল হয়। আৰু যোৱা বছৰ যি দিব্যাংগসকলৰ মহিলাৰ T20 ৱৰ্ল্ড কাপ হৈছিলে, আৰু সেই T20 ৱৰ্ল্ড কাপত আমাৰ ভাৰতবৰ্ষ কি হৈছে? চেম্পিয়ন হৈছে। আৰু তাত আমাৰ অসমৰ নগাঁৱৰ এই চিমু দাস, তেওঁ জন্মৰ পৰাই কি হৈছিলে? সম্পূৰ্ণৰূপে তেওঁ অন্ধ আছিলে, দেখা নাপাইছিলে চকুৰে। আৰু তেওঁ সেই যি ভাৰতৰ বিজয়ত তেওঁ গাঁৱে ভূঞে ঘূৰি ঘূৰি বিদ্যালয়বিলাকত ঘূৰি ঘূৰি এনেকুৱা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক বাছি বিচাৰি উলিয়াই
তেওঁলোকক পঞ্জীভূত কৰি তেওঁলোকক বিভিন্ন ধৰণৰ যিবিলাক কৰ্মশালা হয় তাত উপস্থিত কৰাই বা মেডিকেল কেম্পবিলাকত উপস্থিত কৰাই তেওঁলোকক পৰীক্ষা কৰাই তেওঁলোকে যিখিনি সা সুবিধা চৰকাৰৰ পৰা দিছে সেই গোটেইখিনি পোৱাৰ ব্যৱস্থা আছে। তেওঁলোকে কিমান পৰিচয় পায় গোটেই ভাৰতবৰ্ষত চিনাকি হ'ব পাৰে, কিন্তু শিমু দাসেতো গোটেই ভাৰতবৰ্ষত চিনাকি হৈছে। আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীখিনিৰ কাৰণে এইখিনি যাতে আপোনালোকে খুব সুন্দৰভাৱে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে আৰু এইখিনি যাতে খুব সুন্দৰভাৱে আপোনালোকে যত্ন সহকাৰে ৰাখে যাতে তেওঁলোকৰ যাতে আজি এটা সুন্দৰ মুহূৰ্ত। ইতিমধ্যে ভাস্কৰ কলিতাদেৱে কৈছে যে দিব্যাংগ এটা ধুনীয়া শব্দ হয়। এই শব্দটো বিচাৰি পাব জোনাক বা সূৰ্যৰ ৰ'দ, তেওঁলোকেও ধৰালৈ জোনাক সিঁচক বা তেওঁলোকেও ৰ'দৰ পোহৰ বিচাৰক। উদাহৰণ শিমু দাস, যিহেতু এই সভাই তেওঁৰ নাম স্মৰণ কৰিছে, আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা জন্ম হওক শিমু দাস। আৰু এয়া আমাৰ গাভৰু শিক্ষা খণ্ড, লগত আছে CWSN বিভাগ। আমি সকলো অভিভাৱকৰ সৈতে আজিৰ এই প্ৰথমটো কাৰ্যসূচীৰ বিতৰণ ভাগ আমাৰ আমন্ত্ৰিত অতিথিৰ দ্বাৰা তেওঁলোকক দিয়াবলৈ আহ্বান জনাম। ক্ৰীড়া বিশ্লেষক প্ৰদান কৰিছে ভাস্কৰ কলিতাদেৱে, আৰমান শ্বেইখক প্ৰদান কৰিছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, তাৰকেশ্বৰ দাসক আমাৰ জ্যেষ্ঠ BRP পংকজ দেউৰাই আৰু অঞ্জন কুমাৰ দাসে অন ডেকাই প্ৰদান কৰিছে বিশ্বাসা দাস। সকলোকে আমি অভিবাদন জ্ঞাপন কৰিছোঁ আৰু বিপুল এটা হাততালিৰ সম্ভাষণ জ্ঞাপন কৰিবলৈ আহ্বান জনাইছোঁ। মই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইয়ালৈ আহি বহুতেই ভাল লাগিছে। এনেকুৱা ভাল লাগিছে যে এনেকুৱা শিশুসকলৰ বাবে যে এনেকুৱা এটা অনুষ্ঠান কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকুৱা শিশুসকলক সদায় এনেকৈ আগুৱাই নিবলৈ লাগে, মনত উৎসাহ দিব লাগে, সেয়ে কামনা কৰোঁ আমি। এইখিনিয়ে মোৰ বক্তব্য। CP হুইলচেয়াৰ উইথ কমড, সাজিদ আহমেদ।